হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতিপুৱা শুই উঠাটো ইটছ এ বিগ ডিল। চকু মোহাৰি উঠিলোঁ। আম্মায়ো ফোন কৰিলে, আম্মাহঁতে বজাৰ আহিব, মোকো লগ ধৰিলে, তো ময়ো যাম বুলি ভাবিলোঁ। আমি যেনেকৈ টোপনিৰ পৰা উঠোঁ তেনেকৈ স্কিনখনকো জগোৱা বহুত ইম্পৰ্টেণ্ট হয়। মই ফেচ ৱাছ কৰি ল'লোঁ, তাৰপিছত মই ব্ৰেকফাষ্ট লৈ ল'লোঁ আৰু ব্ৰেকফাষ্টত আছিলে কণী আমলেট, আলু ভাজি আৰু পৰঠা। তো তেনেকৈ মই খাই ল'লোঁ। খাই কৰি লৈ এতিয়া মই ৰেডি হৈ লগ পাই আছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভাল। আৰু আপোনালোকেতো গম পাইছে আকৌ ঈদ আহি পাইছেহি, তো আজিৰ পৰা বজাৰ ষ্টাৰ্ট কৰিছোঁ। এতিয়া গৈ আছোঁ বজাৰ। আজি মই একো নলওঁ চাগে, আম্মাহঁতৰ লগত যাম। ভণ্টিহঁতে কাপোৰ কিনিব, মই অলপ চইচ কৰি দিব লাগে, সিহঁতৰ লগতে যাম। তো ব'লক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইপিনে মই ঘৰৰ পৰা ওলালোঁ আৰু ভণ্টিয়ে ফোন কৰি মোক পাগল কৰি দিছে, সোনকালে যাব লাগে। তো মই বজাৰ গৈ পালোঁ আৰু সিহঁতকো লগ পালোঁ। তাৰপিছত কাপোৰবোৰ চাই আছোঁ, বাট পচন্দ হোৱা নাই। ভাবিলোঁ বজাৰখন আপোনালোকক এবাৰ দেখুৱাই দিওঁ। চাওকচোন, বজাৰখন ইমান খালী হৈ আছে, মানুহেই নাই। ঈদৰ বজাৰ যেন লাগাই নাই। আৰু যিমান আমি ভাল দোকানৰ পৰা শ্বপিং নকৰোঁ কিয়, ৰোড ছাইড দোকানবোৰৰ পৰা কাপোৰ লৈ কিবা এটা ভাল লাগে, কাৰণ ইয়াত এফৰ্ডেবল প্ৰাইচত বহুত কমফৰ্টেবল কাপোৰবোৰ পোৱা যায়। তো ভাল আৰু ল'বলৈ, আপোনালোকেও ইয়াৰ পৰা ল'ব পাৰে। গৰম দিনত পিন্ধিবৰ কাৰণে বেছি ভাল হয়। তাৰপিছত মই ঘৰ আহি পালোঁ। ঘৰ আহি পাই কাপোৰ কানি খুলি মোৰ তেনেকৈ কাম নাছিলে। মই এনেকৈ অলপ টাইম বহিলোঁ, কাৰণ গোটেই কাম আম্মাই কৰি থৈ দিছে, ৰান্ধি থৈ দিছে। নাই, কিন্তু বজাৰত ইমান গৰম, কিন্তু আহি পাই মানে মই ৰখিব পৰা নাই। তাৰপিছত কি কৰিলোঁ, আহিম ভাবিলোঁ, আগত গাটোৱে ধুই লওঁ। তো মই এতিয়া গাটো ধুই আহিলোঁ আৰু এতিয়া পূৰা আৰাম লাগিছে, গাটো পূৰা ফ্ৰেছ লাগিছে। এতিয়া অলপ ৰেষ্ট কৰিম, তাৰপিছত ভাত পানী খাম আৰু এতিয়া মই ভাত খাবলৈ ল'লোঁ। ভাতত আছিলে আজি চিকেন আৰু মিছা মাছ। তো তেনেকৈ মই খাই ল'লোঁ। খাই অকণমান ওপৰলৈ গ'লোঁ, গৈ অলপ বতাহ ল'লোঁ। মানে এই দুযোৰ হ'ল কৰ্ড ছেট, এইটো হ'ল কুৰ্তিটো আৰু এইটো হ'ল পেণ্টটো। আৰু এইটো কুৰ্তি হয় আৰু এইটো পেণ্ট হয়। চাওকচোন, প্ৰিণ্টটো ইমান বেছি ধুনীয়া। মোৰ এই ব্লেকযোৰ বেছি ভাল লাগিছে। আপোনালোকৰ কোনযোৰ ভাল লাগিছে কমেণ্ট কৰি জনাব। আৰু এই দুযোৰ মই বজাৰৰ পৰা লৈছোঁ। একো নলওঁ বুলি ভাবিছিলোঁ, বাট লৈ লোৱা হ'ল আৰু এই দুযোৰে ল'লোঁ। ৰ'ব খুলি দেখুৱাই আছোঁ মই এযোৰ। এইটো হ'ল কুৰ্তিটো আৰু এইটো হ'ল পেণ্টটো হ'ল প্লাজো। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু গৰমত পিন্ধিবৰ কাৰণে এইযোৰ বহুত বেছি কমফৰ্টেবল হ'ব, কাৰণ এইটো একদম পিয়'ৰ কটন হয়। আৰু এই কাপোৰবোৰ গৰমত পিন্ধিবলৈ কাৰণে বহুত বেছি ভাল হয়, কাৰণ গৰমত কটন কাপোৰ পিন্ধি পেলাই বহুত বেছি আৰাম লাগে। তাৰপিছত মই মুখ হাত ধুলোঁ আৰু এইপিনে মই এতিয়া আধা ৰেডি হৈছোঁ, পূৰা ৰেডি হোৱা নাই। মুখৰ খালি মেকআপখিনি কৰিলোঁ আৰু চকু মই আজি ইমান আঁকিলোঁ, আঁকোতে চকুটো বেয়া হৈ গ'ল। কিন্তু একো নাই, নমোচোঁ আৰু এতিয়া মুচি থাকিলে মুখখনে ক'লা হৈ যাব, বেয়া লগা হ'ব। তো এইটো কাৰণে নমোচোঁ আৰু এতিয়া মই কাপোৰ কানি পিন্ধি পেলাই লগ পাই আছোঁ। গাইজ, আমি এতিয়া গৈ আছোঁ মেলাত। আৰু এইপিনে হাজবেণ্ডে যোৱাৰ সময়ত কাপোৰ ইস্ত্ৰি কৰি আছে। মোৰ বহুত বেছি খং উঠে যোৱাৰ সময়ত কাম উলিয়াই ল'লে। তাৰপিছত মই ৰেডি হ'লোঁ আৰু মই ৰেডি হৈ পেলাই ৰৈ আছোঁ, তাৰ হোৱাই নাই। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এই চাওক, আমি দুটা আজি ব্লেক এণ্ড হোৱাইট। আৰু এইপিনে আমি টিকেট লৈ মেলাৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ। আৰু চাওকচোন, বৰষুণত গোটেই বোকা হৈ আছে। তো এইটো কাৰণে এনেকৈ কিবা পাৰি দিছে তলত, যাতে মানে এইপিনে চাওকচোন, ইমান ধুনীয়া ঝুমকাবোৰ ওলাইছে আৰু গোটেই ঝুমকাবোৰত 150 প্ৰাইচ মাৰি দিছে, কিন্তু বহুত বেছি ভাল লাগিছে মোৰ। তাৰপৰা মই এযোৰ লৈ ল'লোঁ, আপোনালোকক দেখুৱাম মই কোনযোৰ ল'লোঁ। আৰু এইপিনে মেলাখন বহুত বেছি ডাঙৰ আহিছিলে, কিন্তু ইলেকশ্যনৰ কাৰণে বন্ধ হৈ গৈছিলে। আকৌ আহিলে, কিন্তু দোকান বহুত গুচি গ'ল। তো এতিয়া মানে মেলাখন বহুত সৰু হৈ আছে। তাৰপিছত ইমান বৰষুণ আহিলে, বৰষুণৰ কাৰণে আমি একো খাব নোৱাৰিলোঁ ভালকৈ। তো আহিলোঁ, আহি পেলাই ঘৰৰ ওচৰতে আইচক্ৰীমৰ দোকান আছিলে, তো মই তাৰপৰা আইচক্ৰীম লৈ ল'লোঁ আৰু ঘৰত আহি পেলাই আইচক্ৰীমে খালোঁ। মেলা বুলি একো ভালকৈ খাবও নোৱাৰিলোঁ।
কিন্তু আইচক্ৰীমটো বহুত টেষ্টি আছিলে। তাৰপিছত মই মোৰ মেকআপ ৰিমুভ কৰি আছোঁ। ক'ৰবাত গ'লেতো মেকআপ কৰা হয়েই, আৰু আহি পেলাই মেকআপ ৰিমুভ কৰাটো বহুত এটা ডাঙৰ কাম হয়, কাৰণ এই মেকআপ ৰিমুভ কৰা সময়খিনি মানে বহুত বেছি খং উঠে। তাৰপিছত মই মেলাৰ পৰা এই ইয়েৰিংছযোৰ লৈছোঁ, আৰু এটা ল'লোঁ ৱাইপছ, আৰু লিপ লাইনাৰ লৈছোঁ এটা, তাৰপাছত লিপষ্টিক দুটা ল'লোঁ। আৰু এই লিপষ্টিকৰ কালাৰটো তাত ভাল লাগিছিলে, বাট ঘৰত অহাৰ পিছত ইমান বেয়া লাগিছে, কি কৰিম এতিয়া, উপায় নাই। তাৰপাছত আৰু এইটো এটা লিপষ্টিক লৈছোঁ, আৰু এইটো কালাৰ বাৰু ভালেই লাগিছে, বেয়া লগা নাই। তাৰপিছত এই চেণ্ডেলযোৰ পালোঁ, আৰু এই চেণ্ডেলযোৰ মই নলওঁ বুলি ভাবিছিলোঁ, তাৰপিছত 100 টকাত পাই আছোঁ, তো ভাবিলোঁ লৈ লওঁ। আৰু মেলাতে 2খন ফটো উঠিছিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আজি হ'ল নেক্সট ডে মৰ্ণিং, আৰু আজি আমি নাস্তা বনাবলৈ ল'লোঁ, কাৰণ ঈদলৈ আৰু মাত্ৰ 4টা দিন আছে, তো নাস্তা বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। ফাৰ্ষ্ট নিমকি বনাবলৈ ল'লোঁ, আৰু নিমকি আম্মাই খুচি বেলি দিলে, আৰু মই আৰু বায়ে কাটি আছোঁ। আৰু ইয়াত তেনেকৈ 4-কোণীয়াকৈ নিমকি কাটে, তো মই সেইটো কাৰণে 4-কোণীয়াকৈ কাটিছোঁ। আৰু নিমকিখিনি বহুত ধুনীয়া হৈছে দেখিবলৈ, আৰু খাবলৈও বহুত বেছি ভাল হৈছে। আম্মাই ভাজি আছে, ভাজি পেলাই অকণমান আমাক খাবও দিলে। তাৰপাছত এতিয়া কাটি আছোঁ মই কাটাকলি, আৰু নিমকি কাটাকলিখিনি মানে আজিয়ে বনাই দিলোঁ, আৰু বাকী লাড্ডুও আছে বনাবলৈ। ফাইনেলি গাইজ, মোৰ ঈদৰ ড্ৰেছযোৰ আহি গ'ল, আৰু এতিয়া মই ৰিচিভ কৰিলোঁ। আপোনালোকক পিছত খুলি দেখুৱাই আছোঁ। এইপিনে মই আকৌ আহি কাটাকলি কাটাত বহি গ'লোঁ, কাৰণ মই আধা কাম এৰি থৈ পাৰ্চেলটো আনিবলৈ গৈছিলোঁ, আৰু এই পাৰ্চেলটোৰ কাৰণে মই বহুত ৱেইট কৰি আছিলোঁ, আৰু এক্সাইটেডো হৈ আছিলোঁ, কাৰণ মোৰ ঈদৰ কাপোৰযোৰ আহিছে। তো আনিলোঁ, আৰু আনি পেলাই মই আকৌ এতিয়া কাটাকলিখিনি কাটি আছোঁ। আৰু এই চাওকচোন, ইমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ, কাটাকলি ডাঙৰকৈ কাটা হয়, আৰু এইখিনিও খাবলৈ বহুত বেছি ভাল আছিলে। মই কাটাকলি খাই ইমান ভাল নাপাওঁ, নিমকিটোৱে ভাল পাওঁ, কাৰণ কাটাকলিটো মিঠা হয়, মই মিঠা বস্তু ইমান খাই ভাল নাপাওঁ, চ' সেইটো কাৰণে। আৰু এইযোৰে হয় মোৰ ঈদৰ কাপোৰযোৰ, আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। গাইজ, এইটো কুৰ্তাটো হয়, আৰু এইটো হ'ল পেণ্টটো, আৰু এইখন হ'ল চুৰ্ণিখন, আৰু ইমান ধুনীয়া কালাৰ, বহুত বেছি মোৰ ভাল লাগিছে। আৰু গোটেই কাপোৰযোৰতে কাম কৰা আছে, ছিকুৱেঞ্চৰ কাম কৰা আছে, চ' মোৰ বহুত বেছি ভাল লাগিছে। আপোনালোকেও কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু মই খুলি দেখুৱাই আছোঁ। এয়া কুৰ্তাটো গোটেইটো কাম কৰা আছে তললৈকে, আৰু ইয়াৰ বেক চাইডেও কাম কৰা আছে। আৰু মই কাপোৰযোৰৰ শ্বৰ্টছ ভিডিঅ' এটা দিম, ভালকৈ দেখুৱাম কাপোৰযোৰ। আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।